মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আমি কাৰ্বন আৰু ইয়াৰ যৌগ চেপ্টাৰটো পঢ়ি আছোঁ। এতিয়া আজি চাম আমি এলকিন আৰু এলকাইনৰ সংকেত। এতিয়া প্ৰথমে চোৱা এলকেন মানে যদি এলকেন যৌগ বুলি কয় তাত মানে কি যোগ হয় এন এন মই লিখিছোঁ যেনে তোমালোকক মই লিখি দিছিলোঁ যদি এটা কাৰ্বন থকা যৌগটোক কি বুলি কোৱা যায় কাৰ্বনটোক কি বুলি কোৱা যায় মিথৰ লগত এন যোগ হ'ব তাক কি বুলি কোৱা যায় মিথেন। যে ইয়াৰ সংকেতটো হৈছে CnH2n+2 এইটো মনত ৰাখিবা CnH2n+2 আৰু এন হৈছে কাৰ্বনৰ সংখ্যা। যদি তোমালোকক এটা মই এইটো সূত্ৰটো মনত ৰাখিলা CnH2n+2 এতিয়া এন মানে কৈছোঁ যে কাৰ্বনৰ সংখ্যা। এতিয়া সাপোজ কাৰ্বনৰ সংখ্যা আছে এটা কাৰ্বনৰ সংখ্যা ধৰিছোঁ n = 1 C1 টো নিলিখিলেও কথা নাই বাৰু লিখি দিলোঁ H2 × 1 + 2 তে C হ'ল Hৰ সংখ্যা কিমান হ'ব H 2 × 2 2 + 2 = 4 অৰ্থাৎ যেতিয়া এটা কাৰ্বন থাকিব তাৰ লগত থকা হাইড্ৰজেনৰ সংখ্যা যদি সেইটো এলকেন হয় তেতিয়া হাইড্ৰজেনৰ সংখ্যা হ'ব 4 আৰু এই যৌগটোৰ নামাকৰণ কেনেকৈ কৰিম এটা কাৰ্বন থাকিলে কি বুলি মাতে মিথ মই লিখি দিছিলোঁ প্ৰথম ক্লাছতে লিষ্টখন মিথ আৰু এলকেন যদি তাৰ লগত যোগ হ'ব এন মিথ যোগ এন সমান মিথেন। ঠিক তেনেদৰে যদি এইবাৰ দিওঁ কাৰ্বনৰ সংখ্যা সাপোজ এইবাৰ 2 যদি তোমালোকক মই কৈছোঁ যে কাৰ্বনৰ সংখ্যা 2 থকা এলকেন যৌগটোৰ নাম কি হ'ব CnH2n+2 চিৰ সংখ্যা হ'ল 2 H2 × 2 + 2 C2 H 2 × 2 = 4 2 = 6 অৰ্থাৎ আমি যোৱাকালি আলোচনা কৰিছোঁ এইটো হৈছে কিহৰ সংকেত ইথেন কেনেকৈ পালোঁ 2 কাৰ্বন মানে তোমালোকক মই ফাৰ্ষ্ট ক্লাছত লিখি দিছিলোঁ ইথ যোগ এলকেন মানে এলকেন হ'লে কি যোগ হয় এন ইংলিছত কয় AN অসমীয়াত এন গতিকে ইথ যোগ এন সমান ইথেন। গতিকে আমি ইয়ালৈকে পালোঁ মিথেন ইথেন। ঠিক তেনেদৰে যদি কাৰ্বনৰ সংখ্যা 3টা হয় তেতিয়া তোমালোকে পাবা এইটো C3 মোৰ লিখাত ভুল হৈছে C3 এইটো হ'ব H8 যদি কাৰ্বন 3টা হাইড্ৰজেনৰ সংখ্যা 8টা কেনেকৈ হ'ব C3H2 × 3 + 2 C3H 3 × 2 = 6 2 8 প্ৰপেন। ঠিক তেনেদৰে এনেকৈ যদি লিখা 4টা কাৰ্বনযুক্ত এলকেন যৌগটোৰ নাম হ'ব বিউটেন C4H10 গতিকে এইটো আমি এলকেনৰ সংকেতটো পালোঁ। ঠিক তেনেদৰে ইয়াতে লিখিছোঁ পেণ্টেন এইকেইটা নিজে উলিয়াব চাবা এনৰ সংখ্যা 5টা মানে কাৰ্বনৰ সংখ্যা 5টা আৰু এইটো যদি কাৰ্বনৰ সংখ্যা 6টা হয় সেইটোৰ নাম হ'ব হেক্সেন। এতিয়া ইয়াৰ পিছত আহিলে এটা দৰকাৰী এটা টপিক হৈছে সমযোজী যৌগ মানে যিবোৰ যৌগৰ আণৱিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ বেলেগ সেইবোৰ যৌগক সমযোজী যৌগ বোলে। যেনে চোৱা এটা পেণ্টেনৰ সমযোজীবোৰ মই আঁকিছোঁ চোৱা মই এটা যোৱা ক্লাছটোত কৈছিলোঁ যে কাৰ্বনবিলাক কেতিয়াবা কি হয় তুমি কেটিনেশ্যন ধৰ্ম পাইছিলোঁ ই দীঘলীয়া এনেকুৱা দীঘলকৈ কি হ'ব পাৰে গঠন হ'ব পাৰে আৰু কেতিয়াবা ই শাখা হিচাপেও গঠন হ'ব পাৰে। ইয়াতেও 5টা কাৰ্বন আছে আৰু এইটোতো 5টা কাৰ্বন আছে কিন্তু এইটো 3 নম্বৰ কাৰ্বনটোৰ পৰা এটা কাৰ্বন সেনেকৈ শাখা হৈ লাগি আছে। এইটোৰ ক্ষেত্ৰত কি হ'ব C 5টা আঁকি ল'লা লৈ একো নাই মানে এইফালে আমি জানিম যে কাৰ্বনটো যদি এনেকৈ
একো লিখা নাই জানিবা বাকি কেইটাত কি আছে হাইড্ৰোজেন আছে গতিকে চিৰ এটা যুজতা ফিলাপ হৈ আছে এডাল বন্ধনী আছে ইফালে তিনটা হাইড্ৰোজেন এটা দুটা তিনিটা এইফালে এটা দুটা CH2 ইফালে দুটা CH2 ইয়াতে দুটা CH2 আৰু ইয়াতে তিনিটা হাইড্ৰোজেন CH3 আৰু আমি তাৰ সংকেতটো কি পালো কাৰ্বন পালো 5টা হাইড্ৰোজেন 3 2 5 7 9 9 3 12 এইটো হৈছে পেন্টেনৰ এটা গঠন আৰু এনেকে আমি নাকি পেলাই এনেকে আঁকিব পাৰো এবাৰ চোৱাচোন কাৰ্বনটো খাখা কৰি দিছো এইটোত নিদি কোনোবা এইটোতো দিব পাৰা গতিকে এবাৰ কি হ'ব তেনেকৈ এইটো যেনেকে হাইড্ৰোজেন কেইটা ফিল আপ কৰিছো তো কৰিব লাগিব প্ৰথমটোত কেইটা হ'ব তিনিটা খালি জায়গা আছে 1 2 3 এইটোত খালি জায়গা কেইটা আছে চাৰিটা দুটা ফিল আপ হৈ আছে এটা দুটা ইয়াতে কেইটা ফিল আপ হৈ আছে ইয়াতে 1 2 3টা ফিল আপ হৈ আছে গতিকে এইটো CH ইফালে তাৰমানে কি হ'ব হাইড্ৰোজেন আছে ইয়াতে তিনিটা মূল উন্মুক্ত হৈ আছে গতিকে CH3 আৰু ইয়াতে তিনিটা মূল উন্মুক্ত হৈ আছে CH3 আৰু এনেকে আঁকিলেও পাবা C5H12 গতিকে আমি কি পালো সমযোজীয়াতে পেন্টেনৰ এই দুটা আঁকিছো আৰু এটা এনেকে আঁকিছো চোৱাচোন 1 2 3 4 5টা কাৰ্বন এনেদৰে আঁকিছো এনেকে আঁকাৰ পিছত এটা তুমি হাইড্ৰোজেন কেইটা ফিল আপ কৰি দিয়া এইটো তিনিটা মূল উন্মুক্ত CH3 এইটো গোটেই ফিল আপ এইটো তিনিটা মূল উন্মুক্ত CH3 এইটো CH3 এইটো CH3 গতিকে আলটিমেটলি কেইটা পাবা কাৰ্বন 1 2 3 4 5 আৰু হাইড্ৰোজেন 3 3 6 7 3 10 3 6 6 3 9 3 12 গতিকে আমি কেইটা পালো সমযোজী তিনিটা পালো অৰ্থাৎ সমযোজী মানে আৰু এবাৰ কৈ দিছো যে যিবোৰ যৌগৰ আণবিক সংকেত একে চোৱাচোন সবতে C5H12 and C5H12 সবতে ইহঁতৰ সংকেতটো একে কিন্তু তাৰ গঠনখিনি বেলেগ বেলেগ এনেকুৱা ধৰণৰ যৌগবিলাকক কি বুলি কোৱা যায় সমযোজী যৌগ পৰীক্ষাত খুদি থাকে তুমি পেন্টেনৰ কাৰণে কেইটা সমযোজী আঁকিব পাৰা তুমি বিউটেনৰ কাৰণে কেইটা পাৰিবা আৰু তোমালোকৰ কিতাপত যদি চোৱা এইটো এনেকে আছে ইয়াতে এইটো চোৱা এইটো বিউটেনৰ কাৰণে দুটা আঁকি দেখাইছে এটা কেনেকে দিছে কাৰ্বন কেইটা ডাইৰেক্ট এনেকে পুনে পুনে দিছে আৰু এটা তেনেকে খাখা কৰি দিছে দি পেলাই হাইড্ৰোজেন কেইটা ফিল আপ কৰিছে দুইটাৰে কিন্তু গঠন সংকেত একে C4H10 বিউটেন মানে মনত ৰাখিবা C4H10 আৰু তাৰ কিন্তু তাৰ ষ্ট্ৰাকচাৰ আকোতে কেনেকে আঁকিছো আমি বেলেগ বেলেগকে আঁকিছো মানে গঠন সংকেতটো তাৰ গঠনটো বেলেগ বেলেগ আৰু এনে ধৰণৰ যৌগবিলাকক কোৱা যায় সমযোজী যৌগ মোষ্ট ইম্পৰ্টেন্ট এটো আৰু এটা কৈছো যে কেতিয়াবা কেটিনেশন ধৰ্মতে কৈছিলো যে কাৰ্বন বিলাক কি হয় পুন শৃংখলকে থাকে এনেকে কেতিয়াবা শাখা শৃংখলকে আৰু কেতিয়াবা এনেকে সাইক্লো হিচাপত মানে তো বলয় আকাৰত সজোৱা থাকে এইটো এটা যেনে দিছে হেক্সেনৰ এটা এনেকুৱা গঠন দিছে এইটো কোৱা যায় সাইক্লোহেক্সেন 6টা কাৰ্বন যুক্ত যৌগটো হৈছে সাইক্লোহেক্সেন এইকেইটা কিন্তু গোটেইকেইটা কি হয় এলকেন মনত ৰাখিবা যিবিলাক যৌগত একযুজি বান্ধনী থাকে সেইবিলাকক কি বুলি কোৱা যায় এলকেন ডি বান্ধনী থাকিলে এলকিন আৰু ট্ৰি বান্ধনী থাকিলে এলকাইন এইটো মই যোৱা ক্লাছতো কৈছো আৰু ইয়াৰ লগতে চোৱাচোন এইখন লিষ্টখন এইটো হৈছে কাৰ্বনৰ সংখ্যা যদি এটা আৰু তাৰ গোটেইকেইটা সংপৃক্ত হাইড্ৰকাৰ্বন দেই গোটেইকেইটা এলকেন এটা কাৰ্বন যুক্ত এইটো যৌগ আছে মিথেন CH4 এটা আঁকি দিছে ইথেন মানে দুটা কাৰ্বন প্ৰপেন মানে তিনিটা কাৰ্বন তাৰ লগত হাইড্ৰোজেন কেইটা হ'ব মই এটা সূত্ৰৰে দেখাই দিলো সূত্ৰটো কি CnH2n+2 এটো এলকেনৰ ক্ষেত্ৰত সংকেত যদি কোনবা পাহৰি গৈছা যে এলকেন যৌগটো লিখিব লাগিল দুটা কাৰ্বন যুক্ত এলকেন যৌগটোত কেইটা হাইড্ৰোজেন থাকিব তেতিয়া তুমি ডাইৰেক্ট সূত্ৰটো পাতি দিলে হ'ল CnH2n+2 সাপোজ এইটো যে দুটা কাৰ্বন থাকিলে হাইড্ৰোজেন কেইটা হ'ব 2 * 2 + 2 হাইড্ৰোজেন 6টা হ'ল গতিকে আৰু এইটোৰ নাম হ'ল ইথ যোগ n কাৰণ এলকেন হলে n যোগ হয় আৰু এইটো হৈছে বিউটেন মানে C4H10 পেন্টেন হৈছে C5H12 হেক্সেন হৈছে C6H14 এইকেইটা মুখস্থ কৰিবা মই বুজাইও দিলো বুজাওঁতে যদি কিবা দিগদাৰ পাইছা তথাপি এইকেইটা মুখস্থ কৰিবা এটা কাৰ্বন থাকিলে তাৰ নাম মিথেন দুটা থাকিলে ইথেন তিনিটা থাকিলে প্ৰপেন চাৰিটা থাকিলে বিউটেন পাঁচটা থাকিলে পেন্টেন ছয়টা থাকিলে তাৰ নাম হেক্সেন এইকেইটা কিন্তু এলকেনৰ ক্ষেত্ৰত আকৌ নামবিলাক কি হ'ব যেনে ইথেনটোৰ এলকিনটো হ'ব কি ইথিন
এলকিনত কি যোগ লাগে ইন ইথ যোগ ইন ইথিন আৰু তাৰে এলকাইনটোৰ নাম হ'ব এলকাইনত যোগ হয় আইন ইথ যোগ আইন ইথাইন প্ৰপ যোগ আইন প্ৰপাইন বিউট যোগ আইন বিউটাইন পেন যোগ আইন পেণ্টাইন হেক্স যোগ আইন হেক্সাইন গতিকে মই আজি তোমালোকক এতিয়া দিছোঁ এলকেনৰ গঠন সংকেত দিছোঁ আৰু তাৰ কি বুলি মাতে যে তোমালোকে এইখন যে লিষ্ট বনাই দিছিলোঁ আৰু এবাৰ দেখাই দিছোঁ যেনে এটা কাৰ্বনক মিথ বুলি মাতে দুটা কাৰ্বন থাকিলে ইথ তিনিটা প্ৰপ চাৰিটা বিউট আৰু ইয়াৰ লগত যদি এলকেন হয় এন লগাই দিবা মিথ যোগ এন মিথেন ইথ যোগ এন ইথেন প্ৰপ যোগ এন প্ৰপেন বিউট যোগ এন বিউটেন পেন যোগ এন পেণ্টেন হেক্স যোগ এন হেক্সেন এনেদৰে তোমালোকে এই এলকেন যৌগকেইটা মনত ৰাখিবা